শহীদ প্ৰণাম তোমাক। আজি 10 ডিচেম্বৰ শ্বহীদ দিৱস। ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আজি মৃত্যুদিন। স্বজাতিৰ হকে আত্মবলিদান দিয়া প্ৰতিগৰাকী শ্বহীদক আজি সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে। শ্বহীদৰ ত্যাগক সন্মান জনাই আজি চৰকাৰে উচৰ্গা কৰিছে শ্বহীদ স্মাৰক। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰুপক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই। অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব, ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰিবই লাগিব। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব। মোৰ সাহসৰ নাম অসম, মোৰ সভ্যতাৰ নাম সনাতন, মোৰ সংস্কৃতিৰ নাম ভাৰত, মোৰ আত্মবিশ্বাসৰ নাম অসম। মোৰ প্ৰাণত অসমীয়াই, মোৰ প্ৰাণত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ঘিলামৰাটো আজি উদযাপন কৰা হয় শ্বহীদ দিৱস। অগপ ঢকুৱাখনা বিধানসভা সমষ্টিয়ে উদযাপন কৰে শ্বহীদ দিৱস। অসম গণ পৰিষদ ঢকুৱাখনা বিধানসভা সমষ্টিয়েও ঘিলামৰাস্থিত কাৰ্যালয়ত শ্বহীদ দিৱস উদযাপন কৰে। এই উপলক্ষে পুৱা 9 বজাত পতাকা উত্তোলন কৰে অগপ ঢকুৱাখনা বিধানসভা সমষ্টিৰ সভাপতি দুলাল দত্তই। 10 বজাত শ্বহীদ তৰ্পণ আৰম্ভণি কৰে হেমন্ত প্ৰাঞ্জং শ্বহীদ পৰিয়ালে। লগতে শ্বহীদ স্মৰণ উপস্থিত থকা সকলোৱে সমজুৱাকৈ কৰে। আজি উপস্থিত থাকে অগপ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহেশ দলে, সাধাৰণ পৰিষদৰ সদস্য প্ৰাঞ্জল দিহিঙীয়া, জিলা প্ৰতিনিধি ৰাজেন্দ্ৰ প্ৰসাদ গগৈ, উপসভাপতি কালুৰাম দলে, হৰেণ দত্ত, মহিলা পৰিষদৰ সভানেত্ৰী ৰূপাঞ্জলি চুতীয়া, সম্পাদিকা ৰীতাৰাভা শইকীয়া, নিতুমণি গগৈ আৰু যুৱ পৰিষদৰ সম্পাদক গৌতম শৰ্মা। ঐতিহাসিক অসম আন্দোলনৰ 6 বছৰীয়া অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱসটোত শ্বহীদ দিৱস হিচাপে অসম গণ পৰিষদ দলে 10 ডিচেম্বৰ দিনটোত পালন কৰি আহিছে। এই উদ্দেশ্যে ঢকুৱাখানা অসম গণ পৰিষদ সমষ্টি সমিতিয়েও ৰাতিপুৱা 9টা বজাত পতাকা উত্তোলনৰ কাৰ্যসূচীৰে আৰম্ভ কৰি শ্বহীদ তৰ্পণ অনুষ্ঠান ইতিমধ্যে হৈ গৈছে আৰু প্ৰায় 10টা বজাত শ্বহীদ স্মৰণ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিম আৰু সন্ধিয়ালৈ 5 বজাত আমি বন্তি প্ৰজ্বলন কৰিম। গতিকে সমগ্ৰ অসমৰ লগতে ঢকুৱাখানা সমষ্টি সমিতিও এই শ্বহীদ দিৱসটো আজি আড়ম্বৰপূৰ্ণভাৱে ঢকুৱাখানাত অনুষ্ঠিত কৰিছোঁ। আমি গোটেই অসমৰ ৰাইজৰ এই শ্বহীদ দিৱসটোৰ পালন কৰাৰ কাৰণে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। শ্বহীদসকলৰ প্ৰেৰণাই আগলৈকে আমাক ইয়াতে ভৱিষ্যতে আগবঢ়াই নিয়াত সহায় সহযোগ কৰিব বুলি আমি তেখেতসকলৰ ওচৰত পুনৰ স্মৰণ কৰি আমি আমাৰ ক'বলৈ এইখিনি ইমানতে সামৰিছোঁ।